ভয়ংকৰ আৰ্থিক সংকটৰ মাজত এতিয়া আমেৰিকা অতি শীঘ্ৰে দেউলিয়া হোৱাৰ পথত এতিয়া দেশখন আমেৰিকা চৰকাৰৰ এতিয়া ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বিশেষ পৰিস্থিতি ৰাজনৈতিক আৰু অৰ্থনৈতিক ভুল নীতিৰ বাবে দেশখন এই বিপৰ্যয়ৰ মাজত ক্ৰমাগতভাৱে সোমাই পৰিছে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ সংকটৰ বাবে আমেৰিকাত নিবনুৱা সমস্যা হৈ পৰিছে অতিকৈ গুৰুতৰ আমেৰিকাত এতিয়া চাকৰি হেৰুব পাৰে ৮০ লাখকৈ ব্যক্তিয়ে দেশখনৰ ব্যৱসায় বাণিজ্যৰো হ'ব পাৰে মাৰাত্মক ক্ষতি কিন্তু বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি আমেৰিকাত এই সংকট কিয় কাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত এই বিশেষ সংকট দেশ চলাবৰ বাবে প্ৰতিখন ৰাষ্ট্ৰৰ চৰকাৰে লয় বিশেষ ঋণ আমেৰিকাৰ জো বাইডেন চৰকাৰো দেশ চলাবৰ বাবে লৈ আহিছে বৃহৎ পৰিমাণৰ ঋণ ৰাখি কিন্তু আমেৰিকাৰ এটা নিয়ম আছে দেশখনৰ চৰকাৰে ৩১.৪ লাখ কোটিতকৈ অধিক ঋণ ল'ব নোৱাৰিব সম্প্ৰতি আমেৰিকাৰ ঋণৰ পৰিমাণ এই নিৰ্ধাৰিত পৰিমাণতকৈ অধিক হোৱাৰ উপক্ৰম হৈছে যোৱা জানুৱাৰী মাহতে ৩১.৪ লাখ কোটিৰ অন্তিম সীমাক স্পৰ্শ কৰিলে আমেৰিকাৰ ঋণে ইয়াৰ পাছতে বিভিন্ন কৌশলেৰে আৰ্থিক পৰিস্থিতি জোৱাৰ মাৰিছিল বাইডেন চৰকাৰে সম্প্ৰতি এনে জোৱাৰ টাপলিৰে অৰ্থনীতি শুদ্ধ কৰিব ৰাখিব নোৱাৰা হৈছে বাইডেন চৰকাৰে যাৰ বাবে আমেৰিকাৰ আৰ্থিক সংকট হৈ পৰিছে অতিকৈ ভয়াৱহ বাইডেন চৰকাৰে এতিয়া এই বৃহৎ পৰিমাণৰ ঋণ পৰিশোধ কৰিব নোৱাৰা হৈছে তদুপৰি ঋণৰ বাবদ পৰিশোধ কৰিবলগীয়া হৈছে বৃহৎ অংকৰ সুদো এতিয়া বাইডেন চৰকাৰে পুৰণি ঋণ পৰিশোধ কৰিবলৈ ল'ব লাগিব নতুনকৈ ঋণ কিন্তু সহজতে নতুন ঋণ গ্ৰহণত বাধা আছে চৰকাৰৰ বাবে নিৰ্ধাৰিত ঋণৰ মাত্ৰা পাৰ হৈ যোৱাৰ পাছত নতুন ঋণ লোৱাত দেশখনৰ বিৰোধী দলসমূহে বাধা দিব পাৰে বাইডেন চৰকাৰক যদি বাইডেন চৰকাৰে শীঘ্ৰে নতুন ঋণ ল'ব নোৱাৰে তেতিয়া আমেৰিকা সোমাই পৰিব অভূতপূৰ্ব অৰ্থনৈতিক সংকটত বাইডেন চৰকাৰে পুনৰ পুৰণি ঋণ পৰিশোধ কৰিব নোৱাৰিলে আমেৰিকা হৈ পৰিব অতিকৈ দেউলীয়া আমেৰিকাৰ বিত্ত বিভাগৰ তথ্য অনুসৰি আগন্তুক জুন মাহলৈকে দেশ চলোৱাৰ নগদ আছে দেশখনৰ ইয়াৰ পূৰ্বে আমেৰিকাই নতুন ঋণ ল'ব নোৱাৰিলে বিপৰ্যয় অনিবাৰ্য বৰ্তমান আমেৰিকাৰ হাতত আছে মাত্ৰ $57 বিলিয়ন আনহাতে আৰ্থিক সংকটত বিপদস্ত গৌতম আদানীৰ হাতত আছে 64 বিলিয়ন ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় আমেৰিকাৰ বিত্তীয় সংকট কিমান গুৰুতৰ আৰু ভয়ানক যদি আমেৰিকাৰ দেউলীয়া হৈ পৰে ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বৰে অৰ্থনীতিত আমেৰিকাৰ বেংকসমূহে দেউলীয়া হৈ পৰিলে সমগ্ৰ বিশ্বৰে বেংক ব্যৱস্থাৰ বৃহৎ ক্ষতি হ'ব কাৰণ বিশ্বায়নৰ যুগত বিশ্বৰ সকলো বেংকে বিভিন্ন প্ৰকাৰে পৰস্পৰৰ প্ৰতি সম্পৰ্কিত আমেৰিকাৰ আৰ্থিক সংকটে সেইবাবেই সমগ্ৰ বিশ্ববাসীৰে এতিয়া বুকু কঁপাই তুলিছে কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বৰে অৰ্থনীতি দুৰ্বল কৰি তুলিছে তেনে এক কুটিল সময়তেই আমেৰিকাৰ আৰ্থিক সংকটে বিশ্বক ভয়াৱহ দুৰ্যোগলৈ ঠেলি দিয়াটো খাটাং হৈ পৰিছে